Hello, what is up people? Welcome to another video. Guys, এই সাইডে যদি আপোনালোকে চাই আজি আপোনালোকৰ কাৰণে লৈ আহিছো Gorilla 450 Can't fool flexing cause they know I got the sauce. Got the presents on me, I can't ever take it off. That's why I came country boy stepping, yeah, I'm country boy stepping. Country boy stepping, yeah, I'm country boy stepping. এইখন হল Roadster segment in India যোনে এতিয়ালৈ ডাউন সাইজ কৰা নাই কিহৰ কাৰণে most of the brand আপোনালোকে গম পায় ইঞ্জিন ডাউন সাইজ কৰিছে যত মানে Roadsterৰ হে ফিলটো নাথাকে যোনটো পাৱাৰ হক যোনটো টৰ্কি হক Royal Enfield পুৰা অপোজিট কৰিছে আৰু খসা কথা ক'ব গলে ইন্ডিয়া মাৰ্কেটক Royal Enfieldৰ Gorilla 450 খনে হিলাই ৰাখিছে নতুন Gorilla Apex খন জাস্ট ভেৰিয়েন্ট লঞ্চ নহয় এখন আপগ্ৰেডৰ লগত আহিছে আৰু কি আপগ্ৰেড আহিছে কি কথা গুটেখিনি আপোনালোকক কৈ আছো এই বাইকখনৰ বাকি যদি আপোনালোকে চাব যায় স্পৰ্টিয়াৰ সুপাৰ এণ্ড কৰ্নাৰ হাংগ্ৰি খন বাইকখন কিহৰ কাৰণে ইম্পৰ্টেন্ট ৰিয়েল ষ্ট্ৰীট পাৰফৰমেন্সে কেতিয়াও নিগোচিয়েট নকৰে Roadsterত তো এইখন এখন বাইক যোনে ডাউন সাইজ কৰা নাই আৰু ষ্টিল 452 সিসি হৈতে আছে আৰু ইয়াৰ আপোনালোকে যদি চাই ৰোড প্ৰেজেন্স এণ্ড ডিজাইন বহুত ধুনিয়া আৰু যদি আপোনালোকক ফাৰ্স্ট ইমপ্ৰেছনৰ কথা ক'ব যাও ইয়াতে আপোনালোকে দেখা পাই আছে হেডল্যাম্প যোনটো আপোনালোকে অল ইন LED পাব আপোনালোকে এটা হৈছে ইন্ডিকেটৰো আপোনালোকে LED পাব আৰু যদি আপোনালোকে চাই নতুনকে হেডল্যাম্প কাউল আনিছে আৰু সেই কাউলটোৰ কাৰণে মোৰ স্পৰ্টিয়াল লাগি আছে আৰু লগতে আপোনালোকে সিট কাউলও পাই যাব ইয়াত আৰু এইটো আপোনালোকে যেতিয়া সোলো চলাই থাকে তেতিয়া হলে কাউলটো লগাই দিয়ক যত আপুনি শাৰ্পাৰ লুকস পাব আৰু যেতিয়া আপোনাৰ পিলিয়ন থাকে তেতিয়া হলে আপুনি ৰিমুভ কৰিবও পাৰে এই কাউলটো গাইস আৰু এই কাউলটোৰ কাৰণে বেছি স্পৰ্টি ফিল দিয়ে আৰু লগতে আপোনালোকে যদি চাই ইয়াতে হ্যান্ডেল বাৰটো আগতকে অলপ লোৱাৰ কৰিছে যেন আপুনি বেছি এগ্ৰেছিভ ফিল পাওক যেনে আপোনালোকে যদি চাই ইয়াৰ আৰ্গনমিক বহুত বেছি ভাল কৰিছে আপুনি হাতৰ যদি পচাৰ চাই যোনটো এগ্ৰেছিভ হয় হে এগ্ৰেছিভ ফিল দিছে কিয়ৰ কাৰণে ইয়াৰে যোনটো পাৰফৰমেন্স হয় হে পাৰফৰমেন্সৰ কথা কৈ আছো পাৰফৰমেন্সৰ কথা পাতিম Gorilla 450 Royal Enfieldৰ আৰু Royal Enfield Gorilla 450 খন এখন ফ্লেক্স হয় আৰু ইয়াতে আপোনালোকে ইঞ্জিন পাই যাব উইথ দি সিসি অফ 452 আৰু যদি আপোনালোকক ইয়াৰে পিএছৰ কথা ক'ব যাওঁ আপোনালোকে পাই যাব 40 PS at 8000 RPM এণ্ড টৰ্কৰ কথা কওঁ যদি 40 Nm টৰ্ক at 5500 RPM আৰু সবতকৈ মজা বস্তুটো হ'ল আপোনালোকে 90% টৰ্ক পাই যাব at 3000 RPMৰ পৰাই আৰু দ্যাট মিন্স আপুনি সিটিত বেছি জিপ জাপ কৰিব পাৰিব ওভাৰটেকৰ কাৰণে হাৰ্ড পুল পাব আৰু ইজিলি পুল কৰিব পাৰিব ইয়াৰ যোনটো এক্সেলাৰেশ্যন বহুত বেছি ইমপ্ৰেছিভ আৰু 0 to 100 6.2 সেকেন্ড গাইজ আৰু লগতে যদি আপোনালোকক ক'ব যাওঁ Royal Enfieldৰ Apex এইখন মডেল এইখন অকল লুকছৰ কাৰণে Apex নহয় এটা আপোনালোকে পাই যাব ৰোড বেছ টায়াৰ যেনে ভাৰ্ডেনষ্টাইনৰ চেণ্টুৰো ST যোনটোৱে আপোনাক শাৰ্প কৰ্নাৰত বেছি গ্ৰিপ দিব বেটাৰ গ্ৰিপ লগতে আপোনাৰ ভিজা ৰাস্তা হওক বা লো ফ্ৰিকশন ৰোড হওক আপোনাক ফুল কনফিডেন্ট দিব কিয়াৰ কাৰণে ইয়াৰ টায়াৰ সাইজ হ'ল 120 ইন দি ফ্ৰণ্ট আৰু ৰেয়াৰত যদি আপোনালোকক ক'ব যাওঁ আপোনালোকে পাই যাব 160 আৰু কৰ্নাৰিঙৰ মজাই বেলেগ আৰু এইটো সেগমেন্টত ওয়াইডেষ্ট টায়াৰ য'ত আপোনাক বহুত বেছি কনফিডেন্ট দিব আপোনাক কৰ্নাৰ্ছত নাৰ্ভাছ ফিল নকৰাই দ্যাট মিন্স আপুনি মোৰ কনফিডেন্ট পাব জাষ্ট লাইক আমি কিমান মজা লৈ আছো কৰ্নাৰ্ছত শিলঙৰ ৰাস্তাত আৰু লগতে আপোনালোকে দুটা ৰাইডিং মুড পাই যাব যোন দুটা ৰিফাইন কৰি কেনে মুডগিটা বনোৱা গৈছে যেনে ইয়াতে আপোনালোকে পাই যাব ষ্ট্ৰিক এণ্ড স্পৰ্টছ আৰু ষ্ট্ৰিকটো আপুনি ডেইলি কমিট কৰিবৰ কাৰণে যেনে চিটি ৰাইড হওক বা আপুনি নিয়াৰ বাই কলেজ হওক বা অফিচ হওক তাৰ কাৰণে চিল কৰি কেনে ৰাইড কৰিব পাৰিব আৰু যেতিয়া আপুনি এনেকুৱা খোলা ৰাস্তা হওক বা কৰ্নাৰ্ছ হওক তাৰ কাৰণে আপুনি স্পৰ্টছ মুড লগাই ল'লে স্পৰ্টছৰ আপুনি ফুল পুল কৰিব পাৰিব জাষ্ট লাইক এনেকুৱা পুৰা আপোনাক নিজকে মানে আলাই ফিল কৰিব মানে বাইকখন জিন্দা আছে একচুৱেলি যোনটো ইঞ্জিন পাৰফৰমেন্স সেইটোৱে আপোনাৰ বাইকখনক একদমেই নাকান্দায় আপোনাক এনেকুৱা লাগিব কি ইমান বেছি পাৱাৰে শেষ নহয় আপুনি মাস্কুলাৰ ফিল পাব দেন আপোনাৰ বিগ বাইকৰ মানে ফিল এটা পাব লগতে যদি আপোনালোকক যদি ষ্টেবিলিটি এণ্ড কণ্ট্ৰলৰ কথা ক'ব যাওঁ উইথ কমফৰ্ট
ইয়াতে আপোনালোকে পাই যাব শ্ব'ৱাৰ ছাছপেনশ্যন এট দি ফ্ৰণ্ট এট দি ৰেয়াৰ ব'ট আপোনালোকে শ্ব'ৱা পাই যাব আৰু যদি আমি ট্ৰেভেলৰ কথা কওঁ আপোনালোকে পাই যাব ফ্ৰণ্টত 140 আৰু ৰেয়াৰত 150 আৰু এনেকুৱা ব্ৰকেন ৰ'ডতো আপুনি ইজিলি কমফৰ্টলি বেয়া ৰাস্তাটো আপুনি বহুত বেছি কমফৰ্টেবল ফিল পাব বিকজ অফ দি শ্ব'ৱাৰ ছাছপেনশ্যন হয় ফাৰ্ষ্ট ইন ছেগমেণ্ট যদি আপোনালোকে চাব যায় ৰাউণ্ড টিপাৰ TFT আৰু ফুল মেপ নেভিগেশ্যন পাব য'ত আপোনালোকে ফুল মেপ নেভিগেট কৰিব পাৰিব মোবাইল কণ্ট্ৰল তাৰপিছত মিউজিক কণ্ট্ৰল যোনটোৱে আপোনাক ডেইলি লাইফত কমিউটত হেল্প কৰে আৰু আপুনি ফোনটো ওলাই কেনে দিব নালাগে গোটেইখিনি ইয়াতে কানেক্টিভিটি আছে ব্লুটুথ তো ইটছ আ কমপ্লিট ৰডষ্টাৰ পেকেজ বাইক ৰয়েল এনফিল্ডে নেইল কৰিছে এইখন এপেক্স মডেলখনত আৰু পাৰ্চনেলি যদি ক'ব যাওঁ এইখন এখন কৰ্নাৰ হাংগাৰ বাইক হয় কৰ্নাৰিং দেখা পালে কৰ্নাৰিং কৰিব মন যায় জাষ্ট লাইক আমি এতিয়া কৰ্নাৰ দেখা পোৱা লাগিলে কৰ্নাৰ কৰিবৰ কাৰণে মানে ফুল ৰেডি আৰু যেনেকৈ অভাৰটেক কৰিছিলোঁ বিকজ অফ দি টৰ্ক পাৱাৰ চি গাইজ আমেজিং ফিলিং ইয়াৰ এণ্ড গাইজ আপোনালোকে দেখা পালে কেনেকুৱা পাৰফৰ্ম কৰে এই বাইকখনে ৰিয়েলি বেডেছ ষ্টিল ষ্ট্ৰিক পাৰফৰ্মেঞ্চ যোনটো থাকিব লাগে ৰডষ্টাৰ মিনছ পাৰফৰ্মেঞ্চ গাইজ আৰু যোনটো পাৱাৰ যোনটো টৰ্কি ফিল সেই ফিলটো কেতিয়াও কম্প্ৰমাইজ নকৰে ৰয়েল এনফিল্ডে কিয় কাৰণে ৰডষ্টাৰ মিনছ কম্প্ৰমাইজ কৰিবই নোৱাৰি বেটাৰ এণ্ড বেটাৰ হ'ব লাগে আৰু যদি আপোনালোকক কওঁ ইয়াৰ কম্পিটিশ্যনত এড্ৰেছ কৰিব গ'লে আপোনালোকে জানে যোনকেইখন বাইক ডাউন চাইজ কৰি দিছে এতিয়া স্পীড 400 আছিলে সেইকেইটা ডাউন চাইজ কৰি দিলে ট্ৰেকাৰ 400 নাম দিছে কিন্তু ডাউন চাইজ কৰি দিছে বাট ষ্টিল দি ষ্ট্ৰিক বিল পাৰফৰ্মেঞ্চ বাইক আৰু আপোনালোকে যদি পাৱাৰ ৰেচিঅ' চাই যোনকেইটাৰ লগত কম্পেয়াৰ হয় গৰিলাত আপোনালোকে পাই যাব 40 Nm টৰ্ক এট 5500 RPM কিন্তু আপুনি যদি স্পীডত চাব যায় 32 Nm এট 7000 RPM আৰু আপোনালোকে ট্ৰেকাৰত পাই যাব 32 Nm এট 7500 RPM 0 to 100 ইন 6.2 ছেকেণ্ড আৰু যদি আপোনালোকে স্পীডত চাব যায় স্পীড 0 to 100 কৰে 8.2 ছেকেণ্ডত আৰু যদি ট্ৰেকাৰৰ কথা ক'ব যাওঁ 0 to 100 কৰে 7.6 ছেকেণ্ড ডেট মিনছ দিছ ইজ দি ফাষ্টাৰ ইন ছেগমেণ্ট এখন কম্পেক্ট নহয় কিয়ৰ কাৰণে আপোনালোকে যদি চাই আপোনাক মানে বাইকখন সৰু যেন নালাগে আপোনাক বাইকখন প্ৰপাৰ বিগাৰ লাগিব লেন্থৰ কথা ক'ব যাওঁ আপোনালোকে পাই যাব 90 mm অফ লেন্থ আৰু যদি আপোনালোকক ইয়াৰে ৱাইডৰ কথা ক'ব যাওঁ আপোনালোকে পাই যাব 855 mm অফ ৱাইড আৰু যদি আপোনালোকক হুইল বেছৰ কথা কওঁ 1440 mm হুইল বেছ আৰু এইখন বাইকখন কম্পেক্ট নহয় দিছ ইজ প্ৰপাৰ বিগ বাইক আৰু বিল্ড হয় ডেট মিনছ এইখনে কম্প্ৰমাইজ ক'তোৱে কৰা নাই তো সেইটোৱে মই আপোনালোকক ক'ব আহিছোঁ কি এইখন কিয় এপেক্স অকল ভেৰিয়েণ্ট নহয় আৰু ইয়াত যদি আপোনালোকক প্ৰাইজৰ কথা ক'ব যাওঁ আপোনালোকে এতিয়াও এইখন পাব 2,49,000 এক্স শ্ব'ৰুম প্ৰাইজৰ সৈতে ডেট মিনছ মোৰ ফৰ লেছ আপোনাক বহুত বেছি দি আছে সেইটো প্ৰাইজতে যোনটো আগতে আছিলে তো হোৱাট এলছ ইউ নিড গাইজ মানে আপগ্ৰেড যোনটো হয় যোনখিনি কাষ্টমাৰে বিচাৰে যোনখিনি মানুহে বিচাৰে কি আপগ্ৰেড মিনছ এনহেন্স নট ৰিডিউচ যোনকেইটা মষ্ট অফ দি ব্ৰেণ্ডে ৰিডিউচ কৰি আছে বাট ৰয়েল এনফিল্ডে তাৰ অপজিটত কৰিছে কাৰণে ইয়াৰ পাৱাৰ ইয়াৰ ৰোড প্ৰেজেণ্ট ইয়াৰ ফিচাৰ্ছ ইয়াৰ টৰ্ক ইয়াৰ কনফিডেণ্ট এমেজিং গাইজ তো ৰিয়েল মডাৰ্ণ ষ্ট্ৰিক পাৰফৰ্মেঞ্চ হিচাপে য'ত আপোনালোকে ৰিয়েল টৰ্ক পাব ৰিয়েল ৰোড প্ৰেজেঞ্চ পাব ৰিয়েল আপোনালোকে কনফিডেণ্ট পাব আৰু যদি আপোনালোকক ক'ব যাওঁ ইয়াৰ পেকেজ ভেলু বাইক এখন পাব যোনটো আপোনালোকে ভাবিছে কিমান এগ্ৰেছিভ কিমান প্ৰিমিয়াম এণ্ড কিমান চাৰ্পল লাগি আছে আপোনালোকে যদি ভাবি আছে এখন ৰডষ্টাৰ বাইক ল'ম বুলি তো go and test ride this Royal Enfield এবাৰ যদি টেষ্ট ৰাইড কৰে এখন বাইক বুক কৰাটো ফৰ চিয়ৰ কিয় কাৰণে ষ্টিল 450cc ষ্টিল ষ্টিল বেডেছ তো এইখিনি আছিলে আজি আমাৰ এই বাইকখনৰ ওপৰত ইনফৰ্মেটিভ ভিডিঅ' আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি লাইক কৰিব কেনেকুৱা পালে কমেণ্ট কৰিব আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব আৰু যোনে গৰিলা ল'ম বুলি ভাবি আছে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব চাইনিং অফ বাই বাই